হেল্ল' এভৰিৱান, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সকলোৱে ভালে আছা। লাষ্ট ভিডিঅ'টো বনোৱাৰ পিছত ইমান গা বেয়া হ'ল, ইমান জ্বৰ এটা হ'ল, মই বিচনাৰ পৰা উঠিব নোৱাৰা হৈ গৈছো। আজি অকণমান ৰেষ্ট পালো, তো ভাবিলো যে তোমালোকৰ কাৰণে টপ 10 ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহো। মই যে বিচনাত জ্বৰত শুই আছিলো, সেই শুই শুই মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ উলিয়াই আহিছিলো, ঠিক আছে। তো সেইকাৰণে তোমালোকৰ কাৰণে লৈ আহিলো ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। আৰু বাহিৰত বহুত বেছি বৰষুণ আহি আছে, তো মে বি তোমালোকক চাউণ্ডটো অকণমান ক্লিয়াৰ হ'বলৈ অসুবিধা হ'ব পাৰে, মই নাজানো। কিন্তু তোমালোকে চাবা হা, মোৰ লাগিছে যে চাউণ্ডটো ডিষ্টাৰ্ব নহ'ব, ঠিক আছে, কাৰণ মাইক্ৰফোন লগাই দিছো যে নইজ কেঞ্চেলেশ্যন হয়। কিন্তু তথাপিও বহুত বেছি বৰষুণ হৈ আছে, তো এইকাৰণে হ'ব পাৰে। তো আজি আমাৰ টপিকটো হ'ল, কি টপিক হ'ল, টপ 10 ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ অন ডিভিজিবিলিটি। মই লাষ্ট ক্লাছত ডিভিজিবিলিটি গোটেইখিনি বুজাই দিছো, তাৰপিছত কেইটামান তাৰ ওপৰত প্ৰেক্টিচ কুৱেশ্যনো কৰিছো। আজি মই কি কৰিলো, টপ 10 ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিলো, ঠিক আছে। তো আশা কৰিছো ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা, তোমালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব। আৰু এনেকে প্ৰতিটো টপিকৰ ওপৰত মই কুৱেশ্যন লৈ আহিম, ঠিক আছে। ঠিক আছে, চাবা ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ আজি ইয়াতে কি আছে। 6 অংকীয় সংখ্যা এটা 73898 যদি 11ৰে বিভাজ্য হয় তেন্তে এৰ মান হ'ব, ঠিক আছে। চাও, এইটো টাইপিঙতে ভুল কৰিলো নেকি, চাও। ঠিক আছে, 73A আছে, ওকে, 998 আছে। লাষ্ট ক্লাছত মই কৈছিলো যে 11ৰে বিভাজ্য হোৱাৰ নিয়মটো কি, অল্টাৰনেটিভৰ যোগফল। এতিয়া অল্টাৰনেটিভৰ যোগফল চাবলৈ গ'লে কিমান হ'ব, 3 + 9 কিমান হ'ব, 12 + 8, এইটো মই 20 পালো, ঠিক আছে। আৰু অল্টাৰনেটিভৰ যোগফলৰ বিয়োগফলটো কিমান হ'ব লাগিব, 11ৰ গুণিত হয়, 0 হ'ব লাগিব, নহলে 11 হ'ব লাগিব, নহলে 22 হ'ব লাগিব। এতিয়া চাও, এইটো প্লাস কৰিলে কিমান, 7 আৰু 9 প্লাস কৰিলে কিমান হ'ব, 16। এইটো থাকিব 16 + a। এতিয়া এই 20ৰ পৰা 16 + a যদি মই মাইনাস কৰো, ঠিক আছে, বা 16 + a ৰ পৰা যদি 20 মই মাইনাস কৰো, ঠিক আছে, তাৰ আলটিমেটলি মোৰ কিমান হ'ব লাগিব, ইয়াতে এটা বস্তু হা, ইয়াতে 16 + a আৰু 20ৰ পৰা যেতিয়া মই এইটো মাইনাস কৰিম, তেনেহলে মাইনাসটো মোৰ কিমান আহিব, 0 আহিব লাগিব, 11 আহিব লাগিব, নহলে 22 আহিব লাগিব। এতিয়া মই এইটো জানো 11 আহিব নোৱাৰে, 11 আহিব হলে এইটো কিমান হ'ব লাগিব, 20ৰ পৰা এইটো মাইনাস কৰিলে 11 হ'ব লাগিব। এতিয়া 11 আহিব হলে এইটো কিমান হ'ব লাগিব, তুমি এবাৰ নিজে কোৱাচোন, এইটো বহুত ডাঙৰ এটা সংখ্যা হ'ব লাগিব, ঠিক আছে। এতিয়া মই এইটো চালো যে 20ৰ পৰা যদি মই 20 মাইনাস কৰি দিওঁ, তেনেহলে মই a পাই যাম। yes or no, yes, obviously yes, ঠিক আছে। এতিয়া 20ৰ পৰা a কিমান মাইনাস কৰিম, 20 মাইনাস কৰিম, 20ৰ পৰা 20 মাইনাস কৰিলে মই কিমান পাম, 0 পাম। এতিয়া 20ৰ পৰা 20 মাইনাস কৰিলে মোৰ এইটো ভ্যালু কিমান হ'ব লাগিব, 20। 16ৰ লগত কিমান প্লাস কৰিলে 20 হ'ব, 16ৰ লগত 4 প্লাস কৰিলে 20 হ'ব, yes। তাৰ এৰ ভ্যালু মই কিমান পালো, 4। ইয়াতে অপশনত দিয়া নাই, আই এম ৰিয়েলি ভেৰি ভেৰি সৰি, টাইপিঙত অকণমান মিস্টেক হ'ল, এইটো মই আশা কৰিছো তোমালোকে এইটো মানি ল'বা, ঠিক আছে। নেক্সটটো চাও আমি, আমাৰ নেক্সটটো কি আছে, একেবাৰে এক মিনিট। নেক্সট প্ৰশ্নটোলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো কি আছে, ইয়াতে কৈছে যে 1ৰ পৰা 100 লৈকে কিমানটা সংখ্যা 4 বা 6ৰে বিভাজ্য। 4ৰেও বিভাজ্য যাব, 6ৰেও বিভাজ্য যাব। 1ৰ পৰা 100 লৈকে কিমানটা এনেকুৱা সংখ্যা আছে যি 4 দিও বিভাজ্য যাব, কিন্তু 6ৰেও বিভাজ্য যাব। কিন্তু ইয়াতে এটা বুজিবলগীয়া কথা যে কিছুমান সংখ্যা এনেকুৱা আছে যি 4 দিও বিভাজ্য যাব, 6ৰেও হৰণ যাব। সেই সংখ্যাবোৰ আমাৰ ডাবল ডাবল কাউন্ট হৈ যাব, সেইবোৰক আমাৰ এবাৰ এবাৰকে কাউন্ট কৰিব লাগিব। চাবা ইয়াতে, ঠিক আছে, মনোযোগ কৰি চাবা হা। মই যদি কওঁ 1ৰ পৰা 100 লৈকে 4ৰে বিভাজ্য যোৱা কেইটা সংখ্যা আছে, তোমালোকে 100ক এনেকে ডিভাইড দি চোৱা, 4ৰে হৰণ কৰি চোৱা। 4 2 গুণ 8, ইয়াতে থাকিব 20, 4 5 গুণ 20, তাৰমানে কি হৈ গ'ল, 25টা আছে। এনেকা কিমানটা সংখ্যা আছে, 25টা আছে, ওকে, নো প্ৰবলেম। এতিয়া 6ৰে চাও আমি কিমানটা আছে। 6ৰে চাবলৈ গ'লে তোমালোকে 6 দি এনেকে 100ক হৰণ কৰি দিবা, ঠিক আছে। 6 1 গুণ 6, 10ৰ পৰা 6 গ'লে 440, 6 6 গুণ 36, ইয়াতে কিমান থাকিব, তাৰমানে কিমানটা বাকি, সৰি ইয়াতে ৰিমাইন্ডাৰ আহিব 4। এতিয়া কিমানটা সংখ্যাক এনেকে হৰণ কৰিব পাৰি, 16টা। কিমানটা, 16টা। এতিয়া কথাটো হ'ল যে এনেকুৱা কিছুমান সংখ্যা আছে নে নাই যিয়ে তোমাৰ কি কৰে, যিয়ে 4 দিও হৰণ যায়, 16 দিও হৰণ যায়, ঠিক আছে। এনেকা সংখ্যা আছে, অবভিয়াসলি আছে। তো এইবোৰ যেতিয়া মই কাউন্ট কৰিছো, তেতিয়া 4ৰ ঘৰতো কাউন্ট হ'ল, 6ৰ ঘৰতো কাউন্ট হ'ল, কাউন্টটো ডাবল ডাবল হ'ল, তাৰমানে এবাৰকে মাইনাস কৰিব লাগিব। এতিয়া এনেকা সংখ্যা কিমানটা আছে যি 4 দিও হৰণ যায়, 6 দিও হৰণ যায়, তাৰমানে 4 আৰু 6ৰ লসাগু, 4 আৰু 6ৰ লসাগু। যেনেকে 4 আৰু 6ৰে হৰণ যোৱা সংখ্যা, প্ৰথম সংখ্যাটো কোন আছে, 12।
দেন তাৰ পিছত তোমালোকে কবা 24, তাৰ পিছত তোমালোকে কবা স্যাৰ অবভিয়াসলি 36, এনেকে তাৰ মানে কি পালো মই 12 ৰ গুণিতক পালো। এতিয়া 100 ৰ ভিতৰত 12 ৰ গুণিতক কেইটা আছে? 100 ৰ ভিতৰত 12 ৰ গুণিতক যদি আমি 12 দি 100 ক হৰণ কৰি দিও 12 8 গুণ 96, তাৰ মানে কেইটা আছে? 8টা আছে। এই 8টা সংখ্যাৰ ডাবল ডাবল কাউন্ট হৈছে, এবাৰ 4 ৰ ঘৰতো কাউন্ট হৈছে, এবাৰ 6 ৰ ঘৰতো কাউন্ট হৈছে, ডাবল ডাবল হৈছে, তাৰ মানে এবাৰ মাইনাস কৰিব লাগিব। তেনে 4 দি হৰণ যোৱা কেইটা পালো? 25, 6 দি হৰণ যোৱা কেইটা পালো? 16, আৰু ডাবল ডাবল কাউন্ট হোৱা এইটো প্লাস কৰিলে কিমান হ'ব তোমাৰ? 41, কিন্তু ডাবল ডাবল কাউন্ট হোৱা 8টা আছে, 8টা মই মাইনাস কৰিম, মাইনাস কৰিলে কিমান থাকিব মোৰ? 33। অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। আৰু কিবা লাগে যদি কোৱা, ইমান ইজি প্ৰশ্ন, ঠিক আছে, অকমান ব্ৰেইন লগালে আহি যায়। 4 ৰ 25টা, 6 ৰ 16টা, টোটাল হল মোৰ 41টা। এতিয়া মই ডাবল কাউন্ট হোৱা এটাকে মাইনাস কৰি দিম। ডাবল কাউন্ট হোৱা কেইটা আছিলে মোৰ? 8টা, মাইনাস কৰিলো কিমান পালো? 33টা। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার। নেক্সট প্রশ্নলৈ আমি আগুৱাই যাওঁ। নেক্সট প্রশ্ন আমাৰ ইয়াতে কি আছে? তিনিটা ক্ৰমাগত সংখ্যাৰ গুণফল সদায় কিহেৰে বিভাজ্য? এনেকা ধৰণৰ সংখ্যা যেতিয়া তোমাৰ সন্মুখত আহি যাব, এনেকা ধৰণৰ ক্ৰমিক সংখ্যাৰ যোগফল বা ক্ৰমিক সংখ্যাৰ পূৰণফল কিহেৰে হৰণ যাব, ক্ৰমিক সংখ্যা যেতিয়া কথাটো কব, তুমি নিজে নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰি চাবা। নিজে কি কৰিবা? নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰি চাবা। কেনেকে প্ৰেক্টিস কৰি চাবা? তুমি সৰু সৰু সংখ্যা ক্ৰমাগত কৈছে, তাৰমানে 1 ধৰা, 2 ধৰা আৰু 3 ধৰা, একো চিন্তা কৰিব দৰকাৰ নাই, বাস 3 ধৰা আৰু এই তিনটা পূৰণ কৰি দিয়া। 2 into 3 কি আছে? কিমান পাবা? 2 3 গুণ 6, 6 পাবা। তাৰ মানে 6 দি হৰণ যাব। যদি 12 আছে তেন্তে 12 দি হৰণ যাব লাগিছিল, মই ক্ৰমিকে লৈছো, কিন্তু 12 দি হৰণ নাযায়, 12 নহব, 24 নহব, 8 নহব। অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার। এনেকা ধৰণৰ প্ৰশ্ন দেখাৰ লগে তুমি সৰু সৰু ভ্যালু তিনটা কিনা, এতিয়া নকবা স্যাৰ মই 0 ধৰিম, 0 টো স্বাভাৱিক সংখ্যাত নাহে, এইটো ধৰিব নালাগে, মাৰি দিয়া গুলি, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আগুৱাই যোৱা। নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে? যদি 5 4 3 2 7, যদি 5 4 3 2 7, ঠিক আছে, সংখ্যাটো 9 ৰে বিভাজ্য হয়, তেন্তে স্টাৰৰ স্থানত কোনটো অংক বহিব? একেবাৰে ইজি, একেবাৰে ইজি, একেবাৰে ইজি। সো ইয়াতে কি আছে? 5 4 3 2 7, ঠিক আছে। এতিয়া 9 ৰে হৰণ যোৱাৰ নিয়মটো কি আছিল? 9 ৰে হৰণ যোৱাৰ নিয়মটো আছিল যে অংক কেইটাৰ যোগফলক 9 ৰে হৰণ যাব লাগিব। এতিয়া অংক কেইটা যোগ কৰা তুমি, ইয়াতে কিমান আছে? 5, সৰি লিখিব নালাগে, 5 + 4 9, 9 + 3 12, 12 + 2 14, 14 + 7 21, কিমান পালো? 21 প্লাস স্টার। এতিয়া স্টাৰৰ ভ্যালু, এতিয়া 21 ৰ পিছত নেক্সট 9 ৰ গুণিতক কোন আছে? তোমালোকে কবা স্যার 27, 9 3 গুণ 27। এতিয়া 21 ৰ লগত কিমান যোগ কৰিলে 27 পোৱা যাব? তোমালোকে চাবা 21 ৰ লগত 6 প্লাস কৰিলে। অপশন নম্বৰ ইয়াতে দেখোন সঁচা কথা কৈছো, মানে ভিডিওটো আকৌ বনাব লগা হৈছে। ভিডিওটো কেতিয়া পজ হৈ গল মই কবই নোৱাৰো, ঠিক আছে। এতিয়া আকৌ ৰেকৰ্ডিং কৰিব লগা হৈছে, ঠিক আছে। চোৱা ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে? কোনটো সংখ্যা 6 ৰে বিভাজ্য? এতিয়া কথাটো হল 6 ৰে বিভাজ্য যাবলৈ হলে তোমালোকৰ ফার্স্ট চেক কৰিব লাগিব যে সংখ্যাটো যুগ্ম হয় নে নহয়। যদি যুগ্ম হয় তেন্তে তোমাৰ নেক্সট চেক কৰিব লাগিব যে সংখ্যাটো 3 ৰে বিভাজ্য যায় নে নাযায়, বাকি আৰু একো চেক কৰিব দৰকাৰ নাই। এতিয়া তোমালোকে চোৱা ইয়াতে যে যুগ্ম সংখ্যা আছে নে নাই। যদি যুগ্ম সংখ্যা আছে, যদি বহুত কেইটা থাকে, তেনেহলে তাৰপিছত তোমাক যুগ্ম সংখ্যাবোৰ ওলাই তাৰপিছত তোমাৰ কি চেক কৰিব লাগিব? 3 ৰে হৰণ যায় নে নাযায় সেইটো চেক কৰিব লাগিব। এইটো অযুগ্ম, এইটো 6 ৰে নাযাব, এইটো অযুগ্ম নাযাব, এইটো অযুগ্ম নাযাব, যুগ্ম এটা আছে, বাকি চেক কৰিব দৰকাৰ নাই। অপশন বি, এটাই অপশন আছে, এটা রাইট, আৰু বাকি 3 ৰে যাব নে নাযাব চেক কৰাৰ দৰকাৰ নাই। পৰীক্ষাত টাইম ওয়েস্ট নকৰিবা, বিন্দাস, ঠিক আছে। তাৰ পিছত ছয় ইয়াতে কি আছে? 9 * 6 4, মানে ধৰি লৈছো এইটো 9x 6 4। এতিয়া কি কৈছে এইটো যে 11 ৰ বিভাজ্য হয়, তেন্তে x ৰ মান কিমান বা ষ্টাৰৰ মান কিমান, ঠিক আছে। ইয়াতে চোৱা তোমালোকে, যদি মই 11 ৰ হৰণৰ কথা চিন্তা কৰো তেনেহলে কি চিন্তা কৰিব লাগিব? 9 ৰ লগত 6 প্লাস কৰিলে কিমান হ'ব? 15, আৰু 4 ৰ লগত x প্লাস কৰিব লাগিব, তাৰ মানে এইটো কিমান থাকিব? 4 + x, ঠিক আছে। এইটো কিমান হ'ব? এতিয়া এইটো মাইনাস কৰিব লাগিব। এতিয়া মাইনাস কৰাৰ পিছত মোৰ কিমান আহিব লাগিব? হয় 0 আহিব লাগিব, নহলে 11, নহলে 22, ঠিক আছে। এতিয়া 15 ৰ পৰা কিমান মাইনাস কৰিলে 0 আহিব বা 11 আহিব? তোমালোকে ক'বা স্যার 15 ৰ পৰা 15 মাইনাস কৰিলে 0 আহিব, তাৰ মানে এই ভ্যালুটো মোৰ যে আছে সেইটো কিমান হ'ব লাগিব? 0 হ'ব লাগিব, সরি 15 হ'ব লাগিব। 15 ৰ পৰা 15 মাইনাস কৰিম, তেতিয়াহে মোৰ হ'ব। কিন্তু এই ভ্যালুটো 15 হ'বলৈ হলে তোমালোকে কোৱাচোন 4 ৰ লগত মোৰ কিমান প্লাস কৰিব লাগিব? 11 প্লাস কৰিব লাগিব। আৰু x ৰ মান কেতিয়াও 11 হ'ব নোৱাৰে, ইম্পসিবল। কেলে কৈছো? কাৰণ ইয়াতে x ৰ ভ্যালু কেৱল এটা অংক বহিব, হয় 1 2 3 4 5 6 7 8 9 নাইবা 0, কিন্তু 11 দুটা অংক থকা সংখ্যা কেতিয়াও হ'ব নোৱাৰে। তাৰ মানে 11 টো বহিব নোৱাৰে, তাৰ মানে এইটো মানে 15 টো হ'ব নোৱাৰে। এতিয়া 15 ৰ পৰা কি মাইনাস কৰিলে 0 হ'ব? তোমালোকে কবা স্যার 15 ৰ পৰা কি মাইনাস কৰিলে 0 হ'ব? 15 ৰ পৰা কি মাইনাস কৰিলে 11 হ'ব? তোমালোকে কবা স্যার 15 ৰ পৰা 4 মাইনাস কৰিলে
11 হ'ব এতিয়া 4 মাইনাস কৰিবলৈ হলে x ৰ ভ্যালু কিমান হ'ব লাগিব 0 হ'ব লাগিব 15 - 4 4 + x x 0 বনাই দিয়া 4 + 0 4 তাৰ মানে এটো কিমান হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে আলটিমেটলি মই এটো কি কথা কৈছো এটো হ'ব লাগিব তোমালোকৰ 0 x ৰ ভ্যালু কিমান 0 তাৰ মানে 9064 ক্যালকুলেটৰত মাৰিছো এটো 11 দি হৰণ যাব এতিয়া অপচনত 0 টো নাই মানে সঁচা কথা কৈছো জৰত মানে ভিডিওটো বনাইছো ন তো সেই কাৰণে মানে বহুত কেটা মিস্টেক হল আই এম ৰিয়েলি ভেৰি সৰি দে কৈছো দে আগতে ঠিক আছে নেক্সট প্রশ্নটো 6 অংকীয় সংখ্যা এটো কোশ্চেন ৰিপিট হ'ল গম পাইছো কি বে ইমান বাৰ ৰিপিট হ'ল নেকি এটো সব যদি 7 * 5484 সংখ্যাটো 6 ৰে বিভাজ্য হয় তেন্তে ষ্টাৰৰ মান কিমান এটো সংখ্যা 6 দি বিভাজ্য এতিয়া 6 ৰে বিভাজ্য হবলৈ হলে 6 দি বিভাজ্য হবলৈ হলে কি নিয়ম আছিল সংখ্যাটো যুগ্ম হ'ব লাগিব সংখ্যাটো কি হ'ব লাগিব যুগ্ম হ'ব লাগিব কি হ'ব লাগিব যুগ্ম হ'ব লাগিব এতিয়া যুগ্ম হ'বলৈ গলে তোমালোকে এটা বস্তু চেক কৰা যুগ্ম হয় নে নহয় লাষ্টত 4 আছে তাৰ মানে যুগ্ম হয় এতিয়া ষ্টাৰ তাৰ পিছত নেক্সট নিয়মটো কি আছে 3 ৰে হৰণ যাব লাগিব এতিয়া 3 ৰে হৰণ যাবলৈ হলে 3 ৰে হৰণ যাবলৈ নিয়মটো কি আছিল অংককেইটাৰ যোগফল কিমান হ'ব লাগিব 3 ৰ গুণিতক হ'ব লাগিব এতিয়া চোৱা ইয়াতে 7 + 5 কিমান হ'ব 12 12 + 4 কিমান হ'ব 16 16 + 8 24 24 + 4 28 28 + x এতিয়া 28 + x হল এটো 3 ৰ গুণিতক হ'বলৈ হলে 28 ৰ পিছৰ নেক্সট 3 ৰ গুণিতক কোন আছে 3 9 গুণ 27 3 10 গুণ 30 30 আছে 27 টো কম হৈ গল তাৰ মানে x ৰ ভ্যালু কিমান বহালে মোৰ এটো ভ্যালু কিমান হ'ব 30 3 ৰ গুণিতক হ'ব তোমালোকে ওচৰ অবভিয়াসলি 2 বহালে তাৰ মানে অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার ধুনিয়াকে আহা গৈছো বুজি পাইছা তোমালোকে নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আমি এতিয়া এবাৰ মই চেক কৰি লৈছো যে ভিডিওটো কন্টিনিউ হৈ আছে নে নাই ঠিক আছে নহলে আকৌ কষ্ট কৰিব লগা হ'ব ঠিক আছে কোনটো সংখ্যা 12 ৰে বিভাজ্য যেতিয়া 12 ৰে বিভাজ্য যোৱাৰ নিয়ম আছে দে ভাললৈ চাবা 12 ৰে বিভাজ্য যোৱাৰ নিয়ম আছে 12 ৰে বিভাজ্য যোৱাৰ নিয়ম হল 3 * 4 মানে এটা সংখ্যা 3 ৰে হৰণ যাব লাগিব 4 ৰে হৰণ যাব লাগিব তেতিয়া আমি কি ক'ব পাৰিম যে সংখ্যাটো 12 ৰে হৰণ যাব এতিয়া তোমালোকে ফার্স্ট কোনটো চেক কৰিবা 4 হৰণটো চেক কৰিবা নে 3 হৰণটো চেক কৰিবা অবভিয়াসলি 4 হৰণটো চেক কৰিবা কিয় কাৰণ 4 হৰণ চেকিং পদ্ধতিটো মানে একেবাৰে ইজি লাষ্টত দুটা ডিজিট চেক কৰিব লাগে এতিয়া লাষ্টত দুটা ডিজিট চেক কৰা কাৰণ 4 নিয়মটো আছিল যদি লাষ্টত দুটা ডিজিট হৰণ যায় তেনলে গোটেই সংখ্যাটোৱে হৰণ যাব এতিয়া লাষ্টটো চেক কৰা লাষ্টত কিমান আছে এটা 16 4316 16 আছে তাৰ মানে ই 4 ৰে হৰণ যাব ধুনিয়া কথা এতিয়া ইয়াত চেক কৰিলো 3 ৰে যাব নে না যাব 4 আৰু 3 যোগ কৰিলে কিমান 7 7 + 1 8 8 + 6 কিমান হ'ব 14 14 তোমাৰ 3 ৰে হৰণ না যায় তাৰ মানে ই 4 ৰে হৰণ যাব কিন্তু 3 ৰে না যায় 3 ৰে যদি না যায় ই 12 ৰেও না যায় কেচ্চা কাহিনী ইয়াতে খতম নেক্সট আছে ইয়াতে 5 3 2 8 লাষ্টৰ দুটা ডিজিট কি আছে 28 4 ৰে যায় না না চেক কৰাচোন 4 ৰে যায় না না তুমি কোৱা আচ্ছা 4 ৰে যায় কেনেকে যায় কারণ 4 7 গুণ 28 এটা চেক করা 3 রে যায় না ঠিক আছে 5 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 আৰু 3 যোগ কৰিলে 8 8 আৰু 2 যোগ কৰিলে কিমান হ'ব 10 10 আৰু 8 প্লাস কৰিলে কিমান হ'ব 18 18 ক 3 ৰে হৰণ যায় তাৰ মানে ই 4 ৰে হৰণ গৈ আছে 3 ৰে হৰণ গৈ আছে বাকি আৰু চেক কৰিব দৰকাৰ নাই অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার সি অন হ'ব ডি অন হ'ব বাকি কাহিনী খতম আহা কৈছো তোমালোকে বঢ়িয়াকে বুজি পাইছা একেবাৰে ধুনিয়াকে বুজি পাইছা তো আজিৰ কাৰণে এইখিনি আছিলে তোমালোকে ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে বহুত বেছিকে শেয়াৰ কৰিবা পাৰিলে কমেন্ট কৰি দিবা যে কি ইমপ্ৰুভ কৰিলে কোন টপিকৰ ওপৰত কোশ্চেন লাগে এইবোৰ কমেন্ট কৰি দিবা আৰু ভিডিওটো লাষ্ট লৈকে চাবা অকনমান চাই এৰি নিদিবা তোমালোকৰ লছ ঠিক আছে হ'ব পাৰে মই সাবস্ক্ৰাইবাৰ কম কিন্তু সঁচা কথা কৈছো তোমালোকে মানে কি কয় এটো কন্টেন্টবোৰ চাবা বহুত বেছি সাবস্ক্ৰাইবাৰ থকা টিচাৰতকে মোৰ কন্টেন্টবোৰ ভাল আছে ঠিক আছে মই নকওঁ যে ইহঁতৰ কন্টেন্টবোৰ বেয়া কিন্তু মই বহুত ভাল কন্টেন্ট দি আছো এটো মই ফিল কৰো আৰু মই বহুত কষ্ট কৰি তোমালোকৰ কাৰণে কোশ্চেন লৈ তো আশা কৰিছো তোমালোকে বুজি পাইছা আজিৰ কাৰণে এইখিনিয়ে আৰু পাৰিলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা টাটা বাই বাই গুড নাইট লাভ ইউ অল